মোৰ নাম শ্ৰী দিলীপ দাস। মই আহিছোঁ বৰ্তমান কোচ সন্মিলনত। আহি পেলাই মই বহুতো বস্তু দেখিছোঁ, কিন্তু ইয়াৰ কোনো নাম একো নাজানো। প্ৰথমতে মই বাইদেউৰ লগত চিনাকি হৈ লওঁ। বাইদেউ, আপোনাৰ নামটো কি? হয়, নমস্কাৰ। মই অৱশ্যে কাটমি সাধন কৰি আছোঁ ন, এনেকৈ জনাইছোঁ আৰু নমস্কাৰ। মোৰ নাম শ্ৰীমতী শেৱালী বৰা। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ দহলাপাৰা। আপোনাৰ বৰা যে লিখিছে, আপুনি কোচ হয়নে নহয়? হয়, মই কোচ। তেনেহ'লে আপোনাৰ বৰা কিয় লিখিছে? মই বৰা লিখিব পাৰোঁ, কিন্তু মোৰ ককা আজু ককাৰ পৰা গোটেই 14 গোষ্ঠীয়ে কোচ। হয়, আপোনাৰ পৰা মই কিছুমান বস্তু মই জানিবলৈ বিচাৰিছোঁ। আচলতে আপোনালোকৰ মানে এই বস্তুটো মানে কি বুলি কয়? আপোনালোকৰ আচলতে আৰু কেইটামান দেখা পাইছোঁ, এতিয়া দেখাই আছোঁ। এই বস্তুটো কি? এই বস্তুটো আপোনালোকৰ হয়। আপোনালোকৰ ভাষাত এইটো কি বুলি কয়? থুমা। মানে এইটো কি কামত ব্যৱহাৰ কৰা হয়? ধান লগাই এইটো বান্ধি ল'ব, ইয়াত বান্ধি ল'ব, তাৰপিছত ইয়াত ধান থ'ব, তাৰপিছত এনেকুৱা লগাব, বান্ধি ল'ব। আপোনালোকৰ ভাষাত এইটো কি বুলি কয়? ঠাই কয়। হয়, মই আৰু কেইটামান বস্তু জানিবলৈ বিচাৰি আছোঁ, কিয়নো এইবিলাক বস্তু মই আগতে দেখা পোৱা নাই। ঠাই থুমা। এই বস্তুটো ইমান ধুনীয়া, কিন্তু চাবলৈ মানে মন যায়। কোনো মানুহ আছে এই বস্তুটোৰ নাম নাজানে। এই বস্তুটোৰ নাম কি? কংকাই। এই বস্তুটো কিহত ব্যৱহাৰ কৰা হয়? আচলতে এইটো কি বস্তু? কুচি মানে এনেকুৱা মদ দালি আগত পুৰণা যিবিলাক মানুহ আছিলে সেই মানুহে খাইছিলে, কিন্তু আজিকালি দেখা পোৱা গ'ল গ্লাছত ব্যৱহাৰ কৰে, কিন্তু আচলতে আগতে এইবিলাকত ব্যৱহাৰ কৰিছিলে। হয়, মই আৰু কিছুমান বস্তু দেখুৱাব খুজিছোঁ, কিন্তু বহুত মানুহ আছে কোচ বংশৰ মানুহে চিনি নাপায়। আমাৰ মানে কি আছে, এইবিলাক বস্তুবিলাক ব্যৱহাৰ কৰা নকৰি কালক্ৰমত বস্তুবিলাক হেৰাই গৈছে। জীৱিত ৰাখিবৰ কাৰণে বস্তুবিলাক দেখুৱাবৰ কাৰণে আমাৰ এই সন্মিলনখন মানে অনুষ্ঠিত কৰা হৈছে, যাতে আমাৰ পৰম্পৰা অতীতৰ যিখিনি বস্তু, সেই পৰম্পৰা যিখিনি সামগ্ৰী, সেই সামগ্ৰীখিনি সকলোৱে যাতে চিনি পাওক, সকলোৱে বুজি পাওক। আজিকালি আমাৰ যিখিনি প্ৰজন্ম উঠি আহিছে, তেওঁলোকে প্ৰায় মানে ভাষাবিলাক লুপ্ত পাই হৈ গৈছে ন। সেইকাৰণে সেইখিনি শিকিবৰ কাৰণে, এইখিনি দেখুৱাবৰ কাৰণে চবে সকলো মিলি একতা হ'বৰ কাৰণে নিজৰ জাতীয় সংস্কৃতি, নিজৰ আচাৰ ব্যৱহাৰ, নিজৰ যিখিনি সা সঁজুলি আছে, খোৱা বোৱা পিন্ধা উৰা সকলো ক্ষেত্ৰত যিমানখিনি বস্তু আমাৰ সম্প্ৰদায়ৰ যিখিনি আছে, আমাৰ কোচ জনগোষ্ঠী, সেইখিনি সকলোৱে পৰিচিত, সকলোৱে চুকে কোণে, অসমৰ চুকে কোণে যিমানসকল আছে সকলোৱে গম পাওক, সকলোৱে চিনি পাওক এই বস্তুখিনি। সেইটো কাৰণে আমাৰ ইয়াত উপস্থাপন কৰা হৈছে। আচলতে বাইদেউ নজনা কিছুমান কথা যাতে জানক। এই বস্তুটো কিহৰ মানে ব্যৱহাৰ হয়? মাকতি বুলি কয় এখন আমাৰ। এতিয়া ভাত, তাৰমানে আমি মদ ভাত বনাওঁ বা কিবা কিবি ভাত পাচলি আমাৰ বজাৰৰ হেতাটো ব্যৱহাৰ নকৰে, এইখন বনায়ে আগে ব্যৱহাৰ কৰে। আচলতে দেখা পাইছোঁ এই বস্তুটো, এইটো গিলিং বুলি কয়। এইটো আমাৰ বেংগলী মানুহৰ ঘৰত আছে, এইটো আপোনাৰ ভাষাত গিলিং। এইটো মাছ মাৰিবলৈ ব্যৱহাৰ কৰা হয়। এই বস্তুটোৰ নাম কি? আপোনালোকৰ জাকৈ বুলি কয়। আপোনালোকৰ জাকাই। আমি মানে কি হয়, কিছুমান জাকাই বুলি কয়, মানে জাকাই। আচলতে বহুত বস্তু দেখা পাইছোঁ, কিন্তু বহুত বস্তু মই চিনি নাপাওঁ ইয়াৰ নাম কি। কিন্তু বাইদেউ গোটেইকেইটা তথ্য মোক দেখুৱাই দিব। নামটো কৈ আচলতে আমি দেখা পাইছোঁ বিহুৰ দিনাখন আহিলে মানুহৰ ঘৰে ঘৰে হুলস্থুল লাগি থাকে, কিয়নো উৰুকা আহিছে, বিহুৰ পিঠা মানুহে ঘৰে ঘৰে প্ৰস্তুতি চলাইছে। কিন্তু আমাৰ বহুতো পুৰণি বস্তু আজিকালি মানুহৰ ঘৰত নাইকিয়া হ'ল। কিয় নাইকিয়া হ'ল? আমাৰ যে পৰিৱেশ সলনি হোৱাৰ পিছত বহুত বস্তু নাইকিয়া হ'ল। তাৰ আচলতে বাইদেউৰ ভাষা এইটো কি বুলি কয়? মানে এইটো কি বুলি কয়? আমান বুলি কয়। এইটো কি বুলি কয়? আসাম। মানে কিছু আচলতে বহুত বস্তু সলনি হৈ গ'ল। কিছু আমাৰ দেখা পাই গ'ল যে কোচ বংশৰ
জাতিসকল আজিও মানে জিন্দা হৈ আছে অসমৰ হওক বহিৰাজ্যত হওক কিন্তু ইয়াত দেখা পোৱা গ'ল যে বহুতো কোচ বংশ মানুহে বহুতো বস্তু চিনি নাপায় সেইকাৰণে এই কোচ যে মিলন মই আপোনাক বেয়া নাপাব মিলন বুলি কৈছোঁ কিন্তু এই মিলন যোনটো তাতে আমি যিমান জাতি জনজাতি আছোঁ ইয়াৰ লগত কোচ যি মিলন বুলি কয় এই মিলনটো বহুতো বস্তু মানুহে নাজানে সেইকাৰণে ইয়াত আহিছোঁ বহুতো বস্তু মানুহে জানিবৰ কাৰণে আহক বাইদেউৰ লগত আৰু কথা পাতিম তাঁতশালত কি বুলি কয় খাবলৈ দিয়ক বাইদেউ খাবলৈ দিয়ক খোৱা সময় আচলতে অসমীয়াত তাঁতশাল বুলি কয় আপোনালোকৰ ভাষাত কি বুলি কয় বানা বুলি কয় তাঁতশালত যিবিলাক বস্তু ব্যৱহাৰ কৰা হয় ধৰি লোৱা মানে ধৰি লোৱা এই বস্তুটো কি বুলি কয় কণচুলি আপোনালোকৰ ভাষা এই বস্তুটো কি বুলি কয় মাকুই হয় আচলতে দেখা পোৱা গ'ল তাঁতশালত কি বুলি কয় বানা আচলতে দেখা পোৱা গ'ল বহুত বস্তু আমি এতিয়া দেখিছোঁ গম পাইছোঁ যদি আপোনালোকে গম নাপায় চিনি নাপায় মোৰ চেনেলত আহি চাই ল'ব গোটেই বস্তু কি বস্তু কি নাম আছে আপোনালোকে চাই থাকিব